প্ৰথম কথা সুমি আক্তাৰ দৰে যিসকলে অসমত থাকি অসমৰ পানী মাটি বায়ু ইয়াত লৈ অসম আই মাতৃক অপমান কৰিছে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম আৰু লগতে অসম পুলিচকো ধন্যবাদ জনাম। তৎপৰতা প্ৰদৰ্শন কৰিলে এই সুমি আক্তাৰক এৰেষ্ট কৰিলে। এনেধৰণে অসম বিৰোধী আৰু অসমীয়া বিৰোধী অসম আই মাতৃক অপমান কৰা এই প্ৰত্যেকজন লোকক জেলৰ পৰা ওলাব নিদিয়া এটা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু আইন সংশোধন কৰি হ'লেও এনেধৰণৰ আইন ইয়াত প্ৰণয়ন কৰিব লাগে যে কোনোবাই যদি অসমীয়া আৰু অসমৰ প্ৰতি এটা শব্দ টু বুলি কয় লগে লগে এৰেষ্ট আৰু যাজীৱন কাৰণে একেবাৰে জেলত সোমাই থৈ দিব লাগে। বৰ দুখনীয় বিষয়। আৰু ইয়াত যদি যোৱাকালি এটা ছবি এটা অসমত আহিছে যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ইতিমধ্যে অৱগত হৈছোঁ অসমবাসী ৰাইজে যে অসমতে আছে সুধিছে অসমৰ মুখ্যমন্ত্ৰী কোন শ্বেখ হাছিনা বুলি কোৱা মানুহ ইয়াত অসমত আছে। কোনোবা এটা সংখ্যা তেওঁ মুখৰ পৰা নুফুটে। এই লোকবোৰ যে ইয়াত যে সাহস কৰিছে এই লোকবোৰক একেবাৰে নিষেধ কৰিব লাগিব আৰু অসমৰ মাটি অসমৰ ভাষা অসমৰ সংস্কৃতি এই বিনষ্ট কৰিব বিচৰা এই লোকসকলক আঁতৰাব লাগিব। আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হ'ব আৰু অসমীয়া জাতি আমি জাগিবলৈ হ'ল। এনেকৈ কোনোবা ব্যক্তি যদি এতিয়াও আজি আমাৰ পথাৰত আমি এলাহ কৰি পেলাই তেওঁলোকক যদি ধান ৰুবলৈ দিওঁ, আমি এলাহ কৰি পেলাই তেওঁলোকক কাম কৰিবলৈ দিওঁ, আশ্ৰয় দিওঁ, তেওঁলোকে কিন্তু গাঁও বনাব, পিছত আমাৰ কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ডাঙৰ এটা অসুবিধা হ'ব। বহুতে ভাড়াতীয়া হিচাপে ৰাখে এই লোকসকলক টকা লালসাতে হওক টকা লোভতে হওক বা কিবা এটা কাৰণে তেওঁলোকে কষ্ট পাই হওক। মই অনুৰোধ জনাম যি কষ্ট নাপায় বা কষ্ট পাই আছে অলপ হ'লেও এই লোকসকলক আপোনালোকে নাৰাখিব আৰু এই লোকসকলক কামত ব্যৱহাৰ নকৰিব। মোৰ বিশ্বাস এই সুমি আক্তাৰৰ এই ঘটনাটোৱে অসমীয়া জাতিক জাগৃত কৰিব আৰু আমাৰ খিলঞ্জীয়া লোকসকলক বহুতে সজাগ কৰিব। এই ঘটনাটোৱে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সুমি আক্তাৰ আৰু সুমি আক্তাৰৰ দৰে লোকসকলে কোনো যেন সাহস নকৰে অসমীয়া আৰু আমাৰ আই মাতৃক অপমান কৰিবলৈ কোনো সাহস নকৰে তেনে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যাৱজ্জীৱন কাৰাদণ্ড কেৱল নহয়, তেওঁক যদি কোনোবাই লাইক কৰিছিলে কমেণ্ট কৰিছিলে তেওঁলোককো জেলত ভৰাব লাগে। প্ৰথম কথা সুমি আক্তাৰ দৰে যিসকলে অসমত থাকি অসমৰ পানী মাটি বায়ু ইয়াত লৈ অসম আই মাতৃক অপমান কৰিছে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম আৰু লগতে অসম পুলিচকো ধন্যবাদ জনাম। তৎপৰতা প্ৰদৰ্শন কৰিলে এই সুমি আক্তাৰক এৰেষ্ট কৰিলে। এনেধৰণে অসম বিৰোধী আৰু অসমীয়া বিৰোধী অসম আই মাতৃক অপমান কৰা এই প্ৰত্যেকজন লোকক জেলৰ পৰা ওলাব নিদিয়া এটা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে আৰু আইন সংশোধন কৰি হ'লেও এনেধৰণৰ আইন ইয়াত প্ৰণয়ন কৰিব লাগে যে কোনোবাই যদি অসমীয়া আৰু অসমৰ প্ৰতি এটা শব্দ টু বুলি কয় লগে লগে এৰেষ্ট আৰু যাজীৱন কাৰণে একেবাৰে জেলত সোমাই থৈ দিব লাগে। বৰ দুখনীয় বিষয়। আৰু ইয়াত যদি যোৱাকালি এটা ছবি এটা অসমত আহিছে যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ইতিমধ্যে অৱগত হৈছোঁ অসমবাসী ৰাইজে যে অসমতে আছে সুধিছে অসমৰ মুখ্যমন্ত্ৰী কোন শ্বেখ হাছিনা বুলি কোৱা মানুহ ইয়াত অসমত আছে। কোনোবা এটা সংখ্যা তেওঁ মুখৰ পৰা নুফুটে। এই লোকবোৰ যে ইয়াত যে সাহস কৰিছে এই লোকবোৰক একেবাৰে নিষেধ কৰিব লাগিব আৰু অসমৰ মাটি অসমৰ ভাষা অসমৰ সংস্কৃতি এই বিনষ্ট কৰিব বিচৰা এই লোকসকলক আঁতৰাব লাগিব। আৰু মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সফল হ'ব আৰু অসমীয়া জাতি আমি জাগিবলৈ হ'ল। এনেকৈ কোনোবা ব্যক্তি যদি এতিয়াও আজি আমাৰ পথাৰত আমি এলাহ কৰি পেলাই তেওঁলোকক যদি ধান ৰুবলৈ দিওঁ, আমি এলাহ কৰি পেলাই তেওঁলোকক কাম কৰিবলৈ দিওঁ, আশ্ৰয় দিওঁ, তেওঁলোকে কিন্তু গাঁও বনাব, পিছত আমাৰ কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে ডাঙৰ এটা অসুবিধা হ'ব। বহুতে ভাড়াতীয়া হিচাপে ৰাখে এই লোকসকলক টকা লালসাতে হওক টকা লোভতে হওক বা কিবা এটা কাৰণে তেওঁলোকে কষ্ট পাই হওক। মই অনুৰোধ জনাম যি কষ্ট নাপায় বা কষ্ট পাই আছে অলপ হ'লেও এই লোকসকলক আপোনালোকে নাৰাখিব আৰু এই লোকসকলক কামত ব্যৱহাৰ নকৰিব। মোৰ বিশ্বাস এই সুমি আক্তাৰৰ এই ঘটনাটোৱে অসমীয়া জাতিক জাগৃত কৰিব আৰু আমাৰ খিলঞ্জীয়া লোকসকলক বহুতে সজাগ কৰিব। এই ঘটনাটোৱে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সুমি আক্তাৰ আৰু সুমি আক্তাৰৰ দৰে
লোকসকলে কোনো যেন সাহস নকৰে অসমীয়া আৰু আমাৰ আই মাতৃক অপমান কৰিবলৈ কোনো সাহস নকৰে তেনে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যাৱজ্জীৱন কাৰাদণ্ড কেৱল নহয়, তেওঁক যদি কোনোবাই লাইক কৰিছিলে কমেণ্ট কৰিছিলে তেওঁলোককো জেলত ভৰাব লাগে।